শেহতীয়াকৈ ঘোষণা কৰা নীট পৰীক্ষা তেজপুৰৰ এক প্ৰতিষ্ঠানৰ পৰা উজ্বলিছে প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী। বিগত বৰ্ষত এই প্ৰতিষ্ঠানৰ পৰা প্ৰায় 20 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নীটৰ জৰিয়তে উত্তীৰ্ণ হৈ বিভিন্ন বিভাগত অধ্যয়নৰ সুযোগ পাইছিল। হৰচাল বেমিচাল এই মূল লক্ষ্যৰে এইবাৰো অৰ্ধ শতাধিক শিক্ষাৰ্থীয়ে পটেনচিয়েল কনচেপ্ট এডুকেশ্যন নামৰ প্ৰতিষ্ঠানখনত অভিজ্ঞ শিক্ষকৰ জৰিয়তে কোচিং লৈ নীটৰ পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰে 3 গৰাকীয়ে 720 নম্বৰৰ ভিতৰত 695, 658 আৰু 650 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। উত্তীৰ্ণ শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলক শনিবাৰে তেজপুৰত প্ৰতিষ্ঠানৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। বিগত বৰ্ষত 21 গৰাকীয়ে নীট পৰীক্ষাত উত্তীৰ্ণ হৈ অধ্যয়নৰ সুযোগ পাইছিল যদিও এইবাৰ প্ৰায় 40 জনে এই সুযোগ লাভ কৰিব বুলি আশা কৰ্তৃপক্ষৰ। কাট অফ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰিলেও এই মাৰ্কছৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নম্বৰ যথেষ্ট বুলি দাবী প্ৰতিষ্ঠানখনৰ। ইফালে তেজপুৰত এনে এক প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰাৰ লগতে এক সুবিধা তেজপুৰতে লাভ কৰাত আনন্দিত অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল। অনাগত দিনত এই প্ৰতিষ্ঠানৰ পৰা আৰু অধিক শিক্ষাৰ্থীয়ে নীট বা JEE পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি ব্যক্ত কৰে শিক্ষাৰ্থীসকলেও। আজি কি উদ্দেশ্যে আপোনালোকে এইখিনি ল'ৰা ছোৱালীক সম্বৰ্ধনা জনায়? নীট 2024 চনৰ ৰিজাল্ট আমাৰ 4 জনৰ ডিক্লেয়াৰ হৈছিলে। ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত আমি ৰিজাল্ট কালেকশ্যন কৰাৰ পিছত আমি প্ৰায় দেখিলোঁ 16 জন ল'ৰা ছোৱালী 600 নম্বৰ অধিক লাভ কৰিবলৈ সক্ষম হ'ল। আৰু আমি যোনখন লিষ্ট প্ৰিপেয়াৰ কৰিছোঁ তাত লাষ্ট ইয়েৰৰ হিচাপে যদি আমি কাট অফ ধৰোঁ টোটেল 62 জন ষ্টুডেণ্টছ সেই কাট অফৰ ওপৰত আছে। আৰু কাট অফ বাঢ়িব, নবঢ়া নহয়। কিমান বাঢ়িব আমি এতিয়া প্ৰেডিক্ট কৰিব নোৱাৰোঁ। বেলেগে বেলেগ প্ৰেডিকশ্যন দি আছে, কিন্তু যেতিয়ালৈকে আছাম মেৰিট লিষ্ট নাহে আমি ক'ব নোৱাৰোঁ। কিন্তু কাট অফ যদি বাঢ়েও মোৰ এটা দৃঢ় বিশ্বাস যে মিনিমাম 40 জন ল'ৰা ছোৱালীয়ে ছিট পাবলৈ সক্ষম হ'ব। ইয়াৰ পৰা টোটেল কিমান আছে? 62 জন কাট অফৰ ওপৰত স্ক'ৰ কৰিছে, লাষ্ট ইয়েৰৰ কাট অফৰ ওপৰত স্ক'ৰ কৰিছে। কিন্তু মোৰ দৃঢ় বিশ্বাস যদি কাট অফ বাঢ়েও 40 জন ল'ৰা ছোৱালী মিনিমাম ছিট পাবলৈ সক্ষম হ'ব। যোৱা বছৰ 25 জনে পাইছিল, আমি এইবাৰ 40 জন আশা কৰিছোঁ। যিখিনি শিক্ষাৰ্থী আছে কেনেধৰণৰ গোটেই চিষ্টেমটো, এডুকেশ্যন চিষ্টেমটো কেনেকুৱা পাইছে এজন অভিভাৱক হিচাপে? খুব ধুনীয়া চিষ্টেম। তেখেতসকলে ANTS এক্সাম প্ৰস্তুত কৰে। ANTS এক্সামত প্ৰায় 30টামান এক্সাম চিজ হয়। সেইখিনি প্ৰায় নীটৰ যিখিনি কুৱেশ্যন আহেগৈ প্ৰায় 30খন পেপাৰ তেওঁলোকে কৰাৰ পিছত নীটৰ পৰীক্ষাটো একেবাৰে সহজ হৈ পৰে। গতিকে এই চিষ্টেমটো খুব ধুনীয়া চিষ্টেম তেওঁলোকে কৰিছে। আৰু প্ৰত্যেকটো পৰীক্ষাৰ পৰা তেওঁলোকে মাৰ্কছবিলাক গাৰ্জেনবিলাকক দিয়ে। আমি দেখোঁ ক'ত কি সিহঁত দুৰ্বল হৈ আছে। সেই দুৰ্বল হৈ ছাবজেক্টবিলাকক তেওঁলোকৰ প্ৰফেচাৰসকলে বুজায় যে তোমাৰ অমুকটো ছাবজেক্টত তোমাৰ কম হৈ আছে, তুমি সেই ছাবজেক্টত অলপ জোৰ দিব লাগিব। সেইমতে মোৰ ল'ৰাইও তেনেকৈ জোৰ দি কৰি পেলাই সি 650 পাবলৈ সক্ষম হৈছে। মই সেই ইয়াৰ টিচাৰসকল আৰু লগতে মেণ্টৰ ৰাজাকুল ছাৰে প্ৰত্যেকটো মুহূৰ্ততে আমাৰ লগত কণ্টেক্টত থাকে। আৰু আমিও কিবা যদি আমাৰ কিবা খুদো থাকে আমি ল'ৰাকো সোধোঁ, ল'ৰাই তেতিয়া আমি ৰাজাকুল ছাৰৰ লগত কথা পাতিলে গোটেইখিনি আমি এনচাৰ পাই যাওঁ যে এইটো কাৰণে হয়তো কম মাৰ্কছ পাইছে বা এইটোত ই দুৰ্বল হৈ আছে। সেই অনুপাতে আমি তেখেতসকলে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে। আপোনাৰ বাহিৰত যেনেকুৱা কোচিং হয়, ইয়াৰ কোচিংটো তাৰ আধাৰতে বনোৱা। চ' ক্লাছেছবিলাক বহুত ভালকৈ হয়। ক্লাছ 11ৰ পৰা হওক বা ড্ৰপাৰৰ পৰা হওক, ক্লাছবিলাক ৰেগুলাৰলি ক্লাছ কৰিলে আপোনাৰ মানে এটা মটিভেশ্যন পায়। টিচাৰ্ছবিলাকে সদায় মটিভেট কৰে, কনচিষ্টেঞ্চি মেইনটেইন হয়। আৰু ক্লাছেছবিলাক কৰিলে আপোনালোকে গম পাব যে ক্লাছত লগৰটো কিমান আগবাঢ়ি আছে, কিমান আৰু কষ্ট কৰিব লাগিব। এটা নৰ্থ ইষ্ট লেভেলৰ যোনটো এক্সাম হয় সেইটো দিয়াৰ পিছত গম পাওঁ যে নৰ্থ ইষ্টত মই কোনটো লেভেলত আছোঁ। এই ৰেংকিং পাওঁ, নৰ্থ ইষ্ট ৰেংকিং পালে গম পাওঁ যে মই আৰু কিমান কষ্ট কৰিব লাগিব, আনকি আৰু মই কিমান কৰিলে মোৰ ৰেংকটো 100ৰ তলত আহিব বা 10ৰ ভিতৰত আহিব। চ' এই ৰেংকিং চিষ্টেমটো বহুত ভাল চিষ্টেম হয়। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।